হেল্ল' ভিউৱাৰ্ছ, আজি এটা নতুন পিঠা লৈ আহিছোঁ। গৰমৰ দিনত খাব পৰা এটা পিঠা। ঝটপট বনাব পাৰিব, ঝটপট খাব পাৰিব। চাউলৰ গুড়িও নালাগে, আটাও নহয়, ময়দাও নহয়। কেনেকৈনো বনাইছোঁ প্ৰথমৰ পৰা শেষলৈ চালে টিপছ আৰু ট্ৰিক্সখিনি আপোনালোকে গম পাব। এইটো একদম তেল নোহোৱাকৈ ভাপত দি বনোৱা পিঠা। আহকচোন কেনেকৈনো বনাইছোঁ তাকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি থ'ব। শ্বেয়াৰ কৰি থ'লে তাৰমানে যেতিয়া আপোনালোকে বনাব খোজে তেতিয়া আপোনালোকে সেই ভিডিঅ'টো চাই বনাব পাৰিব, নহ'লে কিন্তু বিচাৰিয়ে নাপাব। চাওক এতিয়া কেনেকুৱা ছফ্ট হৈছে, ভাঙোতে নিশ্চয় গম পাইছে কেনেকুৱা ছফ্ট হৈছে, দেখিছেনে? আটা, ময়দা, চাউলৰ গুড়ি নোহোৱাকৈ কেনেকৈনো বনাইছোঁ সেইটো আপোনালোকে প্ৰথমৰ পৰা চালে গম পাব। আহকচোন কেনেকৈনো বনাইছোঁ, কিনো দিছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া চাওক, তাৰ কাৰণে মই এই পিঠাটো ঝটপট বনাবৰ কাৰণে প্ৰথমতে মই চুজি লৈছোঁ। চুজি মই 2 কাপ লৈছোঁ। মিহিন হওক চুজিটো, মোটা হওক কোনো কথা নাই, চুজি হ'লেই হ'ব। 2 কাপ মই চুজি লৈছোঁ। চুজিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি ভালকৈ পাউডাৰ কৰি লৈছোঁ। পাউডাৰ ফৰ্ম কৰি ল'ব লাগিব। চাওক একদম ধুনীয়া মিহিন এটা পাউডাৰ হৈছে। এতিয়া আহক আমি গেছত যাওঁ। গেছত মই কেৰাহী এখন বহাই দিছোঁ, ফুল স্পীডত আছে জুইকুৰা। মই পানী 2 কাপ দিছোঁ। 2 কাপ চুজিত মই 2 কাপ পানী দিছোঁ আৰু আন্দাজমতে নিমখ দিছোঁ আৰু আধা চামুচমান মই ঘি দিছোঁ। ঘি দি পানীত ঘি এইকাৰণে দিছোঁ একদম ধুনীয়া পিঠাটো ছফ্ট হ'ব। এতিয়া মই ইলাচি দিছোঁ। ইলাচিকেইটা দিছোঁ যদিও মই পাছত লাষ্টত মই যেতিয়া ডো বনাম ইলাচিখিনি মই উঠাই পেলাম। ভালকৈ ইলাচিখিনি দি উতলাহি দিছোঁ। চাওক পানীখিনি যেতিয়া উতলাহি গৈছে তেতিয়া মই এই চুজিখিনি মই ইয়াতে গোটেইখিনি ঢালি দিছোঁ। প্ৰথমতে অলপমান প্ৰথম লাগিব যে গোটা গোটা লাগি গ'ল নেকি চুজিখিনি, কিন্তু একেবাৰেই নালাগে। লাৰি থাকোঁতে থাকোঁতে ধুনীয়াকৈ একদম মিহিন এটা ডো হৈ যাব। এনেকৈ 2-3 মিনিট ৰখাৰ পিছত চাব যে একদম ডোটো ধুনীয়া হৈ গৈছে। কিন্তু চুজিত দি অলপ দেৰি পাছতে, মানে আধা মিনিটমান পাছত কি কৰিব লাগিব, চুজি দিয়াৰ পাছত জুইকুৰা চিমত দি দিব। চিমত দি লৰাই থাকিব। লৰাই থাকোঁতে থাকোঁতে চাওক সিজি গৈছে মোৰ চুজিখিনি, পূৰা সিজি গৈছে। এতিয়া মই নমাই থ'লোঁ। গেছ অফ কৰি মই ঢাকি থৈছোঁ, গৰমে গৰমে অলপ ঢাকি থৈছোঁ। এতিয়া মই অলপমান ঠাণ্ডা হ'ব দিম, বেছিও ঠাণ্ডা হ'ব নিদিওঁ, বেছি ঠাণ্ডা হ'লেও ডোটো মাৰিব পৰা নাযাব। এই 1-2 মিনিটমান হাতেদি চুব পৰাকৈ ঠাণ্ডা হ'ব দিছোঁ। এতিয়া মই নাৰিকল লৈছোঁ। নাৰিকলখিনি মই এটা নাৰিকলৰ আধা লৈছোঁ। আধা লৈ মই মিক্সি জাৰত মাৰি লৈছোঁ। এতিয়া চাব মই মিঠাৰ কাৰণে ইয়াতে কি দিম। চেনি নিদিওঁ মই। চেনি দিলে কি হ'ব, একদম ৰস হৈ যায় নহয়, একেবাৰে ফুটা হ'লে ফুটা দি পৰি যায়। পিঠাটো যদি অলপমান ফাক হৈ পৰি যায়। এতিয়া মই ইয়াতে কি দিছোঁ, এইটো হৈছে গুড়ৰ পাউডাৰ। মই গুড়ৰ পাউডাৰ 4-5 চামুচমান দি দিছোঁ। আপোনালোকৰ যিমান দৰকাৰ, যিমানখিনি যোনে মিঠা খায় তেনেকৈ দি দিব। এই পাউডাৰটো দিয়াৰ কাৰণে কেতিয়াও গলি নাযায় ভিতৰত, ধুনীয়া একদম মানে যেনেকুৱা আছে তেনেকুৱাই হৈ থাকে, পনীয়া হৈ নাযায়। এতিয়া চাওক অলপ অলপ গৰম আছে, গৰমে গৰমে মই বাউলত লৈ লৈছোঁ চুজিখিনি। হাতত ঘি লৈ লৈছোঁ, অকণমান হাতত ঘি লৈ ধুনীয়াকৈ সানি লৈছোঁ। তেতিয়া চাওক ধুনীয়াকৈ মঠা যায়। এতিয়া ভালকৈ মঠি লৈছোঁ। যিমান পাৰে স্মুথলি মঠি ল'ব। চাওক কি ধুনীয়া হৈছে, দেখিছেনে? এনেকৈ মঠি ল'ব। এতিয়া মোৰ 2টা ৰেডি, চুজিখিনিও ৰেডি, নাৰিকলখিনিও ৰেডি। এতিয়া মই চুজিখিনি ভালকৈ মই এটা পিঠা বনাওঁতে যিমানখিনি লাগে সিমানখিনি গোল গোলকৈ বনাই ল'ম। গোটেইখিনি তেনেকৈ বনাই লৈ হাতেদি কি কৰিম, হেঁচি হেঁচি ধুনীয়াকৈ গোল কৰি ল'ম, যাতে ফাটি নাযায়। ফাটি গ'লেও কোনো প্ৰব্লেম নাই। যদিও ফাটি যায় ন, মোৰো বেলুতে ফাটি যায়, কিন্তু মোৰ একো প্ৰব্লেম নহয়। আপোনালোকে চাব, এনেকৈ কৰি ল'ব। পিঠাকেইটা বনালেহে আপোনালোকে গম পাব যে কি প্ৰচেছত, কেনেকৈ ট্ৰিক্সত কৰিব লাগে। এদিন কৰাৰ পিছত, 2 দিন কৰাৰ পিছত নিজে আইডিয়া আহি যাব। এতিয়া মোৰ গোটেইখিনি এনেকৈ হৈ গ'ল। অলপমান ঘি ল'লোঁ। ঘি মই বেলন পিৰাখনত ঘি সানি ল'লোঁ। সানি ল'লে মানে ধুনীয়াকৈ লাগি নধৰে, ধুনীয়াকৈ উঠি যায়। এনেকৈ বেলি ল'লোঁ। বেলি সৰু সৰুকৈ পুৰি নিচিনা বেলি ল'লোঁ। বেলি লৈ মাজতে এই পুৰখিনি দিলোঁ, নাৰিকল আৰু এই গুড়ৰ পাউডাৰৰ
পুৰখিনি দি মই নাৰিকলখিনি কিয় লোৱা নাই জানে মই ঝটপট বনাম ঝটপট খাম এটু থৈ দিয়াৰ কোনো দৰকাৰে নাই যেহেতু গৰমৰ দিন থৈ দিলেও আপোনালোকে বেছি দিন খাব নোৱাৰে যেতিয়াই খাব মন যায় তেতিয়াই এই পিঠাটো বনাই খাব পাৰিব 2-3 মিনিটতে এই পিঠাটো ৰেডি হৈ যাব এতিয়া চাওক এনেকে মই গুটেইখিনি বনাই ললো ষ্টিলৰ এটা মুখা দি ধুনিয়াকে কাটি লৈছো আপোনালোকে হাজতো দিব পাৰে এতিয়া এনেকে গুটেকেটা পিঠা মই বনাই লৈছো এতিয়া মই ইফালে গেছত মই পানী গৰম দিছো পানী উতল আহি গৈছে মই মমো ষ্টেণ্ডতে দিছো আপোনালোকে কেৰাহীটো দিব পাৰে যাৰ যেটো আছে হেতুতে দিব মোৰ মমো ষ্টেণ্ড আছে কাৰণে মই দিছো মমো ষ্টেণ্ডত মই অকমান তেল খানি লৈছো তেল নহয় ঘি খানি লৈছো ঘি অকন খানি লৈছো তেতিয়া মানে আঠা লাগি নধৰিব উঠাওতে সুবিধা হ'ব এতিয়া মই 3 মিনিট সময় মই জুই ফুল স্পিডত জুই দিছো হ'ব দিছো যেতিয়া 3 মিনিট হৈ গল চাওক এতিয়া দেখিছেনে একদম ফুলা ফুলা কি ধুনিয়া হৈছে মানে খাওতেও খুব টেস্টি চাওক এতিয়া চাওক মই প্লেটত মই ঢালি লৈছো অলপ সময় ৰব তাৰ পিছতে তাৰ পৰা নমাব নহলে কিন্তু গৰমে ওলাব যাওতে ভাঙি যাব এখানে 2 মিনিট মান সময় 3 মিনিট মান হ'ব দিব তাৰ পিছতে ঠাণ্ডা হ'ব দিব তাৰ পিছত নমাব চাওক কি ধুনিয়া হৈছে দেখিছেনে গম পালেনে কেনেকৈ মই বনাইছো গৰমৰ দিনতো এই পিঠাটো যেতিয়াই মন যায় তেতিয়াই বনাই খাব পাৰিব চাহৰ লগত খাই চাবচোন চাহৰ লগত খাব যি লাল চাহৰ লগত খাব যি ভাল লাগে আপোনালোকে এবাৰ খালে সদায় বনাব মন যাব চাওক কি সফট দেখিছেনে আপোনালোকে যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকনটো টিপি থব অলু টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু কি জানেনে ফেসবুকৰ ফ্ৰেন্ড বিলাক যি সকলে চাই আছে তেওঁলোকে মোৰ ফেসবুকটো ফলো কৰি থব থ্যাংক ইউ